আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। এতিয়া আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ কেবিনেটত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ, কাৰণ আপোনালোকৰ বাবে আছে বহুত বেছি ভাল খবৰ। ভাল খবৰ মানে যিসকল পেঞ্চনৰ ওপৰত সেইখিনি মন্তব্য ৰাখিছে কেবিনেটত সিদ্ধান্ত, আৰু বিশেষকৈ কেবিনেটৰ উপৰিও আৰু এটা কথা আপোনালোকে বহুত বেছি সুধি আছিলে, সেইটোৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটৰ অন্তত সেইখিনি জনাইছে যে অৰুণোদয়ৰ ওপৰত, অৰ্থাৎ আগন্তুক যি উন্নয়নমূলক কামসমূহ আছে সেইখিনি যিসমূহ এতিয়া বন্ধ হৈ গৈছে আঁচনিৰ ওপৰত বা এই সকলোখিনি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকক যে মই ক'লোঁ ছাবস্ক্ৰাইব কৰিবলৈ, তো এতিয়া আপোনালোকৰ বাবে যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, ৰূপায়ণ কৰিছোঁ, ইয়াৰ আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ বিনিময়ত মই আপোনালোকক কি দিব লাগিব, আপোনালোকক এটা কি হয় সঁচা আপোনালোকক তথ্য দিব লাগিব। আৰু আপোনালোকে বিচাৰে কি যে ছাবস্ক্ৰাইব কৰাৰ পাছত আপোনালোকে যাতে সঁচা তথ্য এটা পায়। তো এইবিলাক কথা আচলতে বিভ্ৰান্তি কৰিবৰ বাবে কোনো ধৰণৰ ধৰি লওক এই উৰা বাতৰি বা কিবা এনেকুৱা ধৰণৰ নহয়। তো বাৰু যি কি নহওক সেইখিনি বহলাই নাথাকোঁ। এতিয়া আমি আহিছোঁ কেবিনেটৰ সিদ্ধান্তসমূহ। মই আপোনালোকক কিনাৰতে স্ক্ৰীণত দি দিম, আপোনালোকে সকলোখিনি সবিশেষ পঢ়োঁ বুলি ক'লে পঢ়ি চাব পাৰিব। আপোনালোকে সেইখিনি পঢ়ি ল'ব, মই স্ক্ৰীণত ফটোকেইখন দি দিম। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে কেবিনেটত এতিয়া বিধায়কসকলে কি কৰিছে, বিধায়কসকলে যি আমি যেন কওঁ একেবাৰে সহজভাৱে ক'বলৈ গ'লে MLA সকলক ফাণ্ড তেওঁলোকক পুঁজি দিয়ে, তেতিয়া বিধায়কসকলৰ স্থানীয় এলেকা উন্নয়ন পুঁজিক তো তেওঁলোকৰ শক্তিশালী কৰিবৰ বাবে, কাৰণ কেলৈ এই যি ফাণ্ডটো দিয়ে যাতে একেবাৰে বিপদৰ সময়ত বা উন্নয়নমূলক কাম বা কোনোবা সমষ্টিত কোনোবা বিপদত পৰিছে, বা যিহেতু আমি যাওঁ ন বিধায়কসকলৰ ওচৰলৈ যে আমাক এইটো দিব পাৰিব নেকি, বা এই কোনোবা এগৰাকী অসুস্থ হৈ আছে তেওঁলোকক এইটো এনেদৰে ব্যৱস্থা কৰি দিব পাৰিব নেকি, তো এই ইত্যাদি ইত্যাদি, অৰ্থাৎ উন্নয়নমূলক কামকে ধৰি তো ৰাইজৰ বাবে বিশেষকৈ আমি একেবাৰে সাধাৰণভাৱে যদি কওঁ তেনেহ'লে এই বিধায়কসকলক দিয়া হয় যে সমষ্টিটোৰ বাবে তেওঁলোকে কাম কৰিবৰ বাবে। তেতিয়া এই যি ক্ষেত্ৰত এতিয়া যদি চাওঁ, এতিয়া বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিক শক্তিশালীকৰণৰ বাবে 2026-27 বৰ্ষৰ বাবে বছৰি কি কৰিব 1.5 কোটি টকালৈ বৃদ্ধি এইখিনি কৰিছে। 26-27 1.5 কোটি টকা সেইখিনি দিয়া হ'ব, সেইখিনি কেবিনেটে অনুমোদন জনাইছে। আৰু এতিয়া 27-28 বৰ্ষ এতিয়া যিটো 1.5 কোটি টকা বৃদ্ধি কৰিলে সেইটো 2 কোটি টকালৈ বৃদ্ধি হ'ব। তো এতিয়া এই যি টকাটো দিয়া হ'ব, এই টকাৰে যাতে সাধাৰণ লোকসকলৰ সেইখিনি তেওঁলোকৰ উপকৃত হয়, তেওঁলোকৰ হৈ কাম কৰে, বা যি যেনেদৰে এইখিনি ফাণ্ডখিনি কেনেদৰে কি কৰে ইয়াক লৈ মুঠতে সকলোৰে বাবে কৰিলে ভাল। তো এতিয়া ইয়াক আমি দেখা পালোঁ যে হয় স্থানীয় এলেকা পুঁজি উন্নয়নৰ শক্তিশালীকৰণৰ বাবে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে সেইটো চাই ল'ব ফটোটো। নেক্সটটো খবৰ যদি চাওঁ, ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয় ৰাজধানী স্থাপন। তো এতিয়া ডিব্ৰুগড় দ্বিতীয় ৰাজধানী হিচাপে স্থাপন কৰিবৰ বাবে সকলোখিনি যা যেনেদৰে সেইখিনি কৰিব লাগে কৰাৰ ক্ষেত্ৰত সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এই যি ডিব্ৰুগড়ক এতিয়া উন্নয়নমূলক কামৰ বাবে 5 বছৰত অহা 5 বছৰত প্ৰায় 500 কোটি টকাৰ বিশেষ পুঁজি আবণ্টন কৰা হ'ব। এতিয়া আগন্তুক 5 বছৰত এই ডিব্ৰুগড়ৰ বাবে যিহেতু এতিয়া দ্বিতীয় ৰাজধানী স্থাপনৰ ক্ষেত্ৰত সেইখিনি কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এতিয়া মন্ত্ৰীসভা গঠন কৰাৰ পাছত প্ৰথমখন কেবিনেট, এতিয়া সেয়া 5 বছৰত 500 কোটি টকা সেইখিনি পুঁজি আবণ্টন কৰা হ'ব বুলি তেওঁ কৈছে। আৰু বিশেষকৈ এই যি পুঁজি উন্নয়নমূলক কামৰ বাবে সকলোখিনি তেওঁলোকে তাতে ব্যয় কৰিব। আৰু এতিয়া এই যি ডিব্ৰুগড় যিটো এলেকাটো 20 কিলোমিটাৰ এলেকা সামৰি ল'ব বুলি এইখিনি কৈছে। আৰু সেইখিনি তেওঁলোকে যিখিনি নিয়মমতে যাব লাগে সকলোখিনি পৰামৰ্শ পাইছে, আৰু তেনেদৰে আগবাঢ়িব ডিব্ৰুগড়ক লৈ, সকলোখিনি তেনেদৰে ডিব্ৰুগড়ক লৈ কাম কৰিব। মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে সেইটো চাই ল'ব। নেক্সটটো খবৰ যদি চাওঁ আমি, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদোন্নতি উৎসাহ। তো এতিয়া যোৱাবাৰত সেৱাৰত যদি আপোনালোকে চাই, সেৱাৰতৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদোন্নতিলৈ কি কৰা হ'ব দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিক শিক্ষিত বিদ্যালয় সেৱা সংশোধনী বিধি 2026 সংশোধন অনুমোদন জনাইছে। তো এইখিনি এতিয়া আপোনালোকে যদি পইণ্টটো চাই সবিশেষ পঢ়ি ল'ব, মই আপোনালোকক বিশেষ আৰু বহলাই নাথাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। এতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদোন্নতি উৎসাহ। তেতিয়া আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ যে যিসকল
ৰাজ্যিক কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ। এতিয়া পেঞ্চনক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে অলপ দিনৰ আগত এইটো কৈছিলে যে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰে, অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে পেঞ্চনটো পাবৰ বাবে বহুত বেছি তাঁতবাতি কৰি থাকিব লাগে। পেঞ্চনটো হ'ব, কাইলৈ হ'ব, আজি হ'ব, এনেকুৱা ধৰণৰ। কাৰণ কেলৈ সৰু সৰু কাম কিছুমানতে তেওঁলোকে এখন টেবুলৰ পৰা ইখন টেবুললৈ যাওঁতে আৰু বহুতো সেইখিনি আৰু বিশেষ আপোনালোকক মই নকওঁ, সেইখিনি আপোনালোকে জানেই যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি। তো এই বিষয়ক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে যিহেতু কৰ্মচাৰীসকলে যিখিনি তেওঁলোকে সেয়া আগবঢ়ালে আৰু তেওঁলোকে যদি অৱসৰ গ্ৰহণ কৰি এই যি তেওঁলোকৰ নিজৰ প্ৰাপ্য বা অধিকাৰ এইখিনি তেওঁলোকে পাবৰ বাবে যদি বহুত বেছি তাঁতবাতি কৰি থাকিবলগীয়া হয়, তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। সেইবাবে কি কৰিলে যে যিসকল কৰ্মচাৰীয়ে এই কামসমূহ কৰে তেওঁলোকে যাতে সোনকালে সেইখিনি আদায় কৰি দিব লাগে, বহুত বেছি তেওঁলোকক চটুৱাই থাকিব নালাগে, একেবাৰে সহজভাৱে ক'বলৈ গ'লে। তো এইখিনি কথাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰি আহিছিলে। আৰু এতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে যে যিসকল ৰাজ্যিক কৰ্মচাৰী পেঞ্চনাৰ যি বাবে সুখবৰ, মই সেইটো ক'লোঁ আপোনালোকে। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে মৰগীয়া ভাত্তা দিয়ে আৰু মৰগীয়া সাহাৰ্য দিয়াৰ 58% পৰা 60%লৈ সেইখিনি বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। হয়, আপোনালোকে ঠিকে শুনিছে, আপোনালোকক মই স্ক্ৰীণত লগাই দিছোঁ যে হয়, যি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি মৰগীয়া ভাত্তা দিয়ে আৰু মৰগীয়া সাহাৰ্য দিয়াৰ 58% পৰা 60%লৈ বৃদ্ধি কৰিছে। আৰু এই বৰ্ধিত হাৰ জুনৰ 26 দৰমহা পেঞ্চনৰ সৈতে জুলাই 26 প্ৰদান কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি উল্লেখ কৰিছে। অৰ্থাৎ কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে আৰু এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে, ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠক সামৰণি কৰাৰ পাছত এতিয়া তেওঁ মন্তব্য কৰিছে যে এতিয়া যদি আমি চাওঁ তেনেহ'লে বিভিন্ন ধৰণৰ এনেকুৱা খবৰবিলাক ওলাই আছে যে মহিলাসকলকে ধৰি বা যিসমূহ আঁচনি ৰূপায়ণ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সেই চৰকাৰে, এতিয়া সেইসমূহ বন্ধ কৰি দিয়া হ'ল। আৰু বিশেষকৈ অৰুণোদয়ৰ কথা ওলাইছে, অৰুণোদয় বন্ধ কৰি দিয়া হ'ল বা যি আঁচনি নহওক। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো স্পষ্টভাৱে জনাইছে যে এনেকুৱা ধৰণৰ খবৰ তেনেদৰে তেওঁলোকে প্ৰকাশ নকৰিবলৈ সেইখিনি আহ্বান জনাইছে। বিশেষকৈ কথা কিছুমান জানি ল'ব লাগে এনেদৰে সেইখিনি কৈছে। আৰু তেওঁলোকে বিশেষকৈ এতিয়া যিসমূহ আঁচনি ৰূপায়ণ কৰা হয়, এতিয়া আমি যদি চাওঁ তেনেহ'লে বাজেটৰ ওপৰত নিৰ্ভৰ কৰি পিনি সেই সকলোখিনি নিৰ্ধাৰণ কৰা হয়। এতিয়া যিহেতু নতুনকৈ চৰকাৰ গঠন কৰিছে, বাজেট এতিয়ালৈকে ধৰা নাই, বাজেট আকৌ সেইখিনি তেওঁলোকে অনুমোদন পাব লাগিব এমাহৰ ভিতৰত। আকৌ এতিয়া পাবৰ বাবে জুলাই 6 তাৰিখৰ পৰা সেইখিনি বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো সেইবাবে এইটো কথা কৈছে যে আমি যিদৰে কৈছিলোঁ নিৰ্বাচনৰ পূৰ্বে যে আমি সকলোখিনি যি যেনেদৰে আঁচনি আছে, যদি আমাৰ আকৌ চৰকাৰ আহে, ৰাইজে যদি সেইখিনি বিচাৰে তেনেহ'লে আমি সেইখিনি সুচাৰুৰূপে পৰিচালনা কৰিয়ে যাম। তো এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। বাজেট অহাৰ পাছতে আমি আগষ্টৰ পৰা সকলোখিনি আকৌ আগৰ দৰে নিয়মিতভাৱে সেইখিনি দিবলৈ চেষ্টা কৰিম। তো এতিয়া অৰুণোদয় আঁচনি আপোনালোকে বহুতভাগে সুধি আছিলে, তো সেইবাবে আপোনালোকক জনালোঁ আপোনালোকে আগষ্টৰ পৰা এইখিনি পাবলৈ সক্ষম হ'ব। তো আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা এইকেইটাই আপোনালোকক খবৰ জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থওক, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।